মৰমৰ শিক্ষাৰ্থীসকল, আজি মই তোমালোকৰ বাবে আৰু এটা নতুন ট্ৰিক লৈ আনিছোঁ। চাবা, যদি তোমালোকক এনেকুৱা ফ্ৰেকশ্যনেল ভেলু দিয়া থাকে আৰু এই দুটাৰ যোগফল উলিয়াব দিয়ে, তেন্তে আমি এইটো কেনেকৈ কৰিব পাৰিম চাবা। এইটো চোৱা, প্ৰথমতে কি আছে 4 আৰু ইয়াতে কি আছে 3, এই দুটা আমি যোগ কৰি দিম, কিমান হ'ব 7। ইয়াৰ পিছত আমি এডাল মাজত আঁচ দিম, আঁচ দি কিনে এই যে তলত চাবা 5 আৰু 4 আছে, এই দুটা যোগ কৰি দিম, কিমান হ'ব 5 4 9, এই 9টো আমি ওপৰত লিখিম। এতিয়া এই 5 আৰু 4 আমি পূৰণ কৰি দিম, কিমান হ'ব 5 4 গুণ 20, তো 20টো আমি তলত লিখিম, এইটো হ'ব আমাৰ এনসাৰ। अरे देवा, ये गड़बड़ है बाबा। ঠিক তেনেদৰে এইটো চাবা কিমান আছে 7 আৰু 3, 7 3 কিমান হ'ব 10। ঠিক তেনেদৰে আঁচ দিম আৰু এডাল, তলৰ দুটা চাবা 4 আৰু 2 আছে, কিমান হ'ব 4 আৰু 2 6, 6টো আমি ওপৰত লিখিম। ইয়াৰ পিছত এই দুটা আমি পূৰণ কৰি দিম, 4 2 গুণ 8, এইটো হ'ব আমাৰ এনসাৰ। যদি তোমালোকে এই দুটা বুজি পাইছা তেনেহ'লে এইটো কৰি দেখুৱা আৰু এনসাৰটো আমাৰ কমেণ্ট বক্সত জনোৱা। ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিবা, চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু শ্বেয়াৰ কৰি দিবা। ধন্যবাদ।